হাই হেল্ল' নমস্কাৰ মোৰ বন্ধুসকল মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ লগতে আমাৰ ফেচবুক পেজলৈ স্বাগতম জনাইছোঁ। আজি আহিছোঁ আমি বৰ্তমান সদৌ অসম ভিত্তিক ভাওনা প্ৰতিযোগিতা চাবলৈ অৰ্থাৎ যোৰহাটৰ পুলিবৰত। আৰু দেখিবলৈ পাইছে কিমান ধুনীয়াকৈ যে সজাই পৰাই তুলিছে এই গন্ধিয়া গাঁও, সঁচাকৈ খুবেই ধুনীয়া লাগিলে। আৰু লগতে সোমাই আহি দেখিবলৈ পালোঁ আমাৰ শ্ৰদ্ধাঞ্জলি জনাই থোৱা হৈছে ৰাজীৱ শদিয়াদেৱক। আৰু খুব ধুনীয়াকৈ লগতে দেখিবলৈ পাইছে বাট চৰা, আৰু বাট চৰাৰ লগতে ইয়াৰনো ভিতৰতনো আৰু পৰিৱেশটো সকলোখিনি দেখুৱাবলৈ আপোনালোকৰ মাজত আগবঢ়াই আনিছোঁ এইটো ভিডিঅ'। আশা ৰাখিলোঁ সকলোৱে ধুনীয়াকৈ আঁকোৱালি ল'ব। বৰ্তমান আমাৰ মাজত ৰন্তু আৰু এওঁলোকৰ গাঁৱতে বৰ্তমান এতিয়া ভাওনা প্ৰতিযোগিতা আৰম্ভ হৈছে। সকলোখিনি দেখুৱাই গৈছোঁ, যিহেতু ভাওনা পৰিৱেশো যিহেতু এতিয়া মেকআপ চেকআপ চলি থকা সকলোখিনি দেখুৱালোৱে। আৰু লগতে আমাৰ আজি এওঁলোকৰ গাঁৱতে মানে খুব ধুনীয়াকৈ এখন ভাওনা প্ৰতিযোগিতা পাতিছে আৰু সকলোৱে চাব বুলি আশা ৰাখিলোঁ। আৰু সকলো আহক। আৰু কেইদিনীয়া কাৰ্যসূচী আছে? আমাৰ 9 দিনীয়া কাৰ্যসূচী। আজি বৰ্তমান এতিয়া কেইদিন চলি আছে? বৰ্তমান 4 দিন। 4 দিন চলি আছে। লগতে 9 দিনীয়াকৈ পাতিছে। আৰু যদি আপোনালোকে যদি চাবলৈ অহা নাই, আহক। খুব ধুনীয়া ধুনীয়া ভাওনা ইয়াত প্ৰদৰ্শন কৰিবলৈ বহুত বিভিন্ন জেগাৰ পৰা আহি আছে। আহক ধুনীয়াকৈ ভাওনা চাওক। আৰু সেয়াই হয়নে? আহিব, সকলো আহিব ভাওনা চাবলৈ, লগ পাম সকলোকে। ইমানে ধন্যবাদ। প্ৰাঞ্জল আৰু লগত আমাৰ নিতুমণি ইউটিউবাৰ, আৰু লগত প্ৰাঞ্জল এয়া বেছিকৈ হাঁহি ভাল পাই থকা ল'ৰাটো আৰু দেই, চাই লওক। আৰু আজি চাবলৈহে আহিছা চাগে? আকৌ তোমালোকৰ কেই তাৰিখে আছে বুলি ক'লা? 23 তাৰিখে আছে নিসিংহ অৱতাৰ। তুমি গুটকা মানে পুৰা খোৱা হয়নে? হা এতিয়াহে কেছটো গম পাইছোঁ। মুখে এটা কথাই ওলোৱা নাই মানে, ৰাইজ এনেকুৱাই খাইছে তাৰমানে মুখেদি কথা নোলোৱা হৈ গৈছে। আৰু সকলোখিনি দেখুৱাই আছোঁ লাহে লাহে ভিডিঅ'টো। আপোনালোকে ভিডিঅ'টো একদম ধুনীয়াকৈ চাবলৈ পাব। আৰু লগতে যদি ফেচবুকৰ যদি পেজটো যদি ফ'ল' কৰা নাই তেনেহ'লে পেজটো ফ'ল' কৰিব। আৰু লগতে যদি ইউটিউব চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ। ব্লগটো দিয়াৰ উপৰিঞ্চি সম্পূৰ্ণ ভাওনা ভিডিঅ' দিম, আপোনালোকে চাবলৈ পাব। একদম সবিশেষ ধুনীয়াকৈ চাই থাকক। আৰু বৰ্তমান এফালে গায়ন বায়নৰ দুহা পাৰ্টি প্ৰায় ৰেডি হৈছে। আৰু এয়া চাই লওক কৃষ্ণ। আৰু এইফালে সকলোখিনি চিনাকি কৰাই দিয়া। আজি দুহাৰ কোনে গাব? বায়ন এইফালে কৰিব ন? নমস্কাৰ। আৰু গায়ন কোনে কৰিব? গায়ন আমাৰ আজি ফালিব লাগিব। ই গাব, কিন্তু অন্ততঃ ই মোক ফোন এটা কৰি পেলাই কোৱা নাই। সেইটো কাৰণে খুব বেয়া লাগিছে মানে। আৰু কোনে কোনে কি গাইছে দেখুৱাই দিবা ব'লা। আৰু বাঁহীত কোন আছে? বাঁহীত কোন আছে? বাঁহীত আছে আমাৰ এজনে এতিয়া বৰ্তমান বাঁহী বজাব বুলি কোৱা শুনিবলৈ পালোঁ। আৰু লগতে যিহেতু বেকগ্ৰাউণ্ডত আপোনাৰ এটা মিউজিক বজাই দিলে, গান বজাই দিলে। আৰু গানটো বজাই দিয়াৰ কাৰণে মানে এতিয়া অৱশেষত এনেকৈ ডাবিং দিব লগা হৈছে। আৰু এইফালে খুব ধুনীয়াকৈ বায়নসকলক ধুনীয়াকৈ পাক মাৰি আছে, আপোনালোকে পাক মাৰি দিছে, আপোনালোকে দেখিবলৈ পাইছে। আৰু লগতে আমাৰ মানে অভিজিতেও কিন্তু এইবাৰ এইজনে বৰ্তমান ন? আৰু কোনে কোনে কি কৰিছে? এইজনে অগ্নি। আৰু এইফালে ইন্দ্ৰ। আৰু ৰাৱণ। এইজনে ৰাৱণ লৈছে ন? আৰু এইফালে ব্ৰহ্মদেৱ এইফালে ধুনীয়াকৈ বহি আছে। আৰু কোনে কোনে? এইজন বিষ্ণু। এইফালে বৰুণ দেৱতা লৈছে। আৰু সেইজন দুৰ্জয়। একদম সাংঘাতিক মেকআপ খাতৰা মাৰিছে। এইয়া এইফালে এইজনে কি লৈছে? এজন বিভীষণ। একদম মেঘনাথ মধুদৈত্য দেই। বৰ্তমান মানে ৰাইজ এতিয়া ধুনীয়াকৈ ভাওনা ঘৰলৈ আহিছোঁ, আপোনালোকে দেখিছে। আৰু ভাওনা ঘৰত আহিয়ে মানে ধুনীয়াকৈ এটা বস্তু চকুত পৰিলে। আৰু চকুত পৰিলে মানে কি হৈছে, হোটেল বাঁহমুঢ়া। খুব ধুনীয়াকৈ এখন হোটেল এইফালে দাদা এজনে খুলিছে। আৰু বৰ্তমান এতিয়া হোটেল বাঁহমুঢ়া দিয়া মানে ইয়াত অৰ্থ আছে। এই দাদাৰ বিষয়ে দাদাহঁতে মানে আমি জানিবলৈ চেষ্টা কৰিম। দাদা হোটেলখনৰ কিন্তু নামটো কিন্তু ইউনিক দিছে, সেইটো কাৰণে মানে ভিডিঅ' এটা বোলো বনাই দিওঁ। কি ভাবি পেলাই মানে এনেকুৱা এটা নাম দিলে আপুনি?
এনেই ঘপককৈ দি দিয়া হ'ল আৰু এনেই ঘপককৈ দি দিয়া হ'ল। আগতো হেনো এখেতে দোকান এখন খুলিছিলে। আগৰ দোকানখনো মানে বেলেগ এটা নাম দিছিলে। কি নাম দিছিলে? হোটেল ধুমুহা। হোটেল ধুমুহা। সাংঘাতিক নাম দিয়ে। আগতে দিছিলে হোটেল ধুমুহা আৰু এইবাৰ দিলে আমি ধুমুহা হোটেললৈ চিগনেচাৰ কিনিবলৈ আহিছোঁ। এইবাৰ হোটেল ধুমুহা নহয়, এইবাৰ দিছে হোটেল বাহমুহা। এয়া আমাৰ লগত আছে গীতু আৰু এই দাদাই খুব ধুনীয়াকৈ এখন হোটেল খুলিছে। আপোনালোকক দেখুৱাই দিছোঁ একদম ধুনীয়াকৈ চিপছ এনেকৈ ওলমাই একদম মানে সাংঘাতিক ধুনীয়া লাগে। আৰু ইয়াত চাগে সঁচাকৈ ৰাতি চাগে পৰিৱেশটো খুবেই ভাল লাগে। আৰু আপোনালোকক দেখুৱাই যাম ৰাতিও পৰিৱেশ। চাই থাকক একদম ভিডিঅ'টো, একদম মজা পাব। ছাৰ ভাওনা কেনেকুৱা লাগিছে? ভাল লাগিছে হা? আৰু এইকেইদিন চাগে খুবেই ব্যস্ত হৈ আছে আৰু ৰাইজ চাই থাকিব একদম ভাল পাব ভিডিঅ'টো একদম সাংঘাতিক। আৰু লগত এয়া হাঁহিৰাম আৰু লগত আছে আমাৰ এইজন মালিক। এয়া খুব ব্যস্ত এনে ফোনতে থাকে আৰু ল'ৰা। আমাৰ সুমিতদাৰ সহপাঠী আৰু বৰ্তমান এজনো আছে আৰু ধুনীয়াকৈ আমাৰ নিতুমণি বহি আছে, এইফালে লোহিত অফিচিয়েল বহি আছে, এইফালে গীতু বহি আছে আৰু লগতে ধুনীয়াকৈ কেমেৰা ছেটআপ কৰি আৰু ধুনীয়াকৈ ৰেডি হৈছে আৰু সকলোখিনি। আৰু এইফালে ৰাইজ আহিছে ধুনীয়াকৈ দেখিছে। আৰু বৰ্তমান মানে ৰাইজ এতিয়া ভাওনা আৰম্ভ আৰু গায়ন বায়নে খুব ধুনীয়াকৈ গায়ন বায়ন পৰিৱেশন কৰিছে আৰু তাৰো কিছু অংশ আপোনালোকক দেখুৱাইছোঁ। আৰু ভাওনাৰ মাজতে কিছু কৰা ধেমালি আমাৰ মাজত সকলোখিনি দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো একদম ধুনীয়াকৈ চাই থাকিব দেই। এই জগৎ পাপি সকলোকে হাবি কৰি হয় দানকাজ বিদ্যুৎ জীৱ ৰক্ষানন্দিনী অ' ৰাইজ আমি এতিয়া ভাওনাৰ মাজত কি কৰি থাকোঁ চাব নি? অ' লোহিত হাঁহি থকা ল'ৰাটো, এইটো বৰ লাজুকী ল'ৰাটো দেখিছেনে? বৰ লাজ কৰে একদম সাংঘাতিক মানে। আৰু এইফালে আমাৰ মাজত গীতু দেখিছেনে? চাই ছালটো চা অ' পজে বেলেগ সাংঘাতিক। আৰু এইফালে এয়া জুম কৰি দেখুৱাই দিছোঁ সি পূৰা ব্যস্ত ল'ৰা। ভাওনা চাওনা চলি থাকিলে মানে ভাওনাৰ মাজতে এনেকৈ আকৌ চিপছ খায়ো ভাল লাগে, পকৰি ঘুগুনি খায়ো ভাল লাগে। সমুদ্ৰ বুলি ক'ব লাগিব, সাংঘাতিক বহুত মানুহ মানে। আৰু দেখিবলৈ পাইছে এতিয়া লগতে গায়ক মানুহবিলাক ফৰমান গীত গাইছে, ফৰমান গীত গাই এতিয়া ভাওনা সামৰণি হ'ব। আৰু লগতে সকলোখিনি মানুহ আৰু নিজৰ ঘৰত গৈ
মই কেনেকৈ বনাওঁ ভিডিঅ' আৰু সেইখিনিকে দেখুৱাই আছে ৰাইজক। কেনেকুৱা লাগে ভিডিঅ'? এই মজা লাগে হা? সি চাব আৰু মই কান্দি আহি দিওঁ কান্দি দিওঁ আৰু এনেকৈ যেনেকৈ দেখুৱাব অ' লগত আমাৰ এইজনৰ পৰা চবেই শিকিছোঁ ভাওনা জগতখনত আৰু আৰু অসমত এটি উত্তম নৃত্যশিল্পী হিচাপে সদায় আমি এই অনুষ্ঠান থাকি ইমানতে সামৰণি মাৰি সকলোক লঘোধৰক এখিনি ফুলাম গামোচা আৰু এখিনি কৃতজ্ঞতা পত্ৰ আমি হাতত নিতে দিব কেনেকুৱা লাগে কেনেকুৱা? আয়োজক সমিতিৰ সন্মানীয় ৰাইজ এতিয়া অৱশেষত ভাওনা শেষ হ'ল আৰু প্ৰথম শ্ব' এতিয়া শেষ আৰু দ্বিতীয় শ্ব' এতিয়া আৰম্ভ হ'ব। তাৰো কিছু অংশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম আৰু যদি চাই ভাল পাইছে তেনেহ'লে প্লিজ লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰিব। এয়া হৈছে আমাৰ অভিজিত ভাইটি আৰু অভিজিত ভাইটি খুব ধুনীয়াকৈ হাঁহি থাকে আৰু দেই ল'ৰাটো ৰাইজ। দি কেনে এনেকৈ বনাই হেনো কেমেৰা এনেকৈ বস্তুটো বুজিছে নাই এইটো গীতটো এয়া আপোনালোকৰ আগত এই পবিত্ৰ স্থানত ৰাইজ মানে মোক মানে লৈছে ভাইৰেল ট্ৰেণ্ডিং আৰু শুভেচ্ছা জ্ঞাপন কৰিবৰ বাবে আয়োজক সমিতিৰ সদস্য মানে মই ৰাইজ এনেকৈ মানে কি হয় আমি মানে কি হয় মোবাইলটো সেইটো এনেকৈ লওঁ ইয়াৰ পাছতে আৰু এনেকৈ লওঁ এনেকৈ লওঁ এইটো চাই লওক দেখুৱাই যাওঁ ভুল নবুজিব এইটো মোৰ কলেজৰ বন্ধু অৱশেষত ৰাইজ মানে কি হৈছে এতিয়া আমাৰ ছেকেণ্ড শ্ব' আৰম্ভ হ'ল অৰ্থাৎ লক্ষ্মণ বৰ্জন নাটভাগি খুব ধুনীয়াকৈ আৰম্ভ হৈছে আৰু আপোনালোকক তাৰো কিছু অংশ দেখুৱাইছোঁ আপোনালোকে আশা ৰাখিলোঁ ধুনীয়াকৈ চাব। এইফালে ৰাইজ দেখিবলৈ পাইছে ধুনীয়াকৈ ভাওনা আৰম্ভ হৈ আছে আৰু অৱশেষত এতিয়া ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। যদি চাই ভাল পালে প্লিজ লাইক শ্বেয়াৰ লগতে ছাবস্ক্ৰাইবটো কৰিব।